উচ্চ পৰ্যায়ৰ পুলিচ বিষয়ালৈ যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ 8 ঠাইত বোমা ৰখা হৈছে বুলি তাৰে সেই মেইলটো পালোঁ। এতিয়া আৰক্ষী বিভাগে তেখেতলোকৰ কাম কৰিছে বিভিন্ন স্থানত, ইনফেক্ট ভাইচ চেঞ্চেলৰ অফিচকে বুলি ধৰি আমাৰ কেইবাটা হোষ্টেলত ৰখা হৈছে বুলি কৈছে, আৰু লাচিত বৰফুকনৰ মূৰ্তিৰ সন্মুখত ৰখা হৈছে বুলি কৈছে, ফিল্ডত ৰাখিছে, BKB অডিটৰিয়ামৰ সন্মুখতো এনেধৰণে 8টা জেগাত বোমা ৰখা হৈছে বুলি এটা ভাবুকি আহিছে। গতিকে তাৰ সত্যাসত্য, আৰু তাতকৈ ডাঙৰ কথা আমাৰ বিজ্ঞানগাৰবিলাক যিবিলাক বিজ্ঞানগাৰত ৰখা হৈছে বুলি কৈছে, সেইটোহে আমি বিশেষ গুৰুত্ব দিছোঁ। তালৈ ইতিমধ্যে আমাৰ পুলিচ বিভাগৰ এক্সামিনিং টিম গৈছে, গতিকে তেওঁলোকে সত্যাসত্য চাব, আৰু আশা কৰোঁ এইটো এটা হক্স বুলি আশা কৰিছোঁ। দিছে, মইতো নিশ্চিত নহয়, গতিকে নোহোৱাকৈ মই নামটো ক'ব খোজা নাই। নাম আছে, দিছে, আৰু এনেকুৱা দুই এটা ভাবুকি যোৱা কেইদিনমানত আহিছে, গতিকে এইটো মই সত্যাসত্য পুলিচ বিভাগে ক'ব পাৰিব। গুৱাহাটী বিশ্ববিদ্যালয়ৰ দৰে ঐতিহাসিক এখন স্থানত নাই, এইটো এটা আচলতে পৰিকল্পিত যেন লাগিছে। আমাৰ পৰীক্ষাসমূহ চলি আছে, আৰু যিবিলাক স্থানৰ কথা কৈছে এইবিলাক বৰ ঐতিহাসিক স্থান। লাচিত বৰফুকনৰ মূৰ্তিৰ সন্মুখত, তাৰপিছত BKB অডিটৰিয়াম, বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহ, আমাৰ এটা ঐতিহ্যমণ্ডিত প্ৰেক্ষাগৃহ, বা আমাৰ হোষ্টেল কেইবাটাও নাম দিছে, ফিল্ডৰ কথা কৈছে। গতিকে এইটো ইমান সত্যাসত্য নাজানো, কিন্তু মানুহৰ এতিয়া পৰীক্ষা চলি আছে, কাইলৈ পৰীক্ষা আছে। গতিকে ল'ৰা ছোৱালীৰ মাজত হয়তো এটা ভাবুকি, ভয়, এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিব কোনোবাই হয়তো এটা প্ৰচেষ্টা চলাইছে। ইতিমধ্যে ল'ৰা ছোৱালীবিলাকে যথেষ্ট ভয় খাইছে। গতিকে মই আছোঁ ইয়াত, আৰু এতিয়া মই হোষ্টেলবিলাকত যাম।